ৰূপহীহাটৰ কদমগুৰিত ড্ৰাগছ মাফিয়াৰ আক্ৰমণত পুৰুষ মহিলাসহ আহত ৩জনকৈ লোক। কদমগুৰিত ড্ৰাগছ মাফিয়া শামছুল ইছলামৰ নেতৃত্বত ৮জনীয়া এটি দলে আক্ৰমণ কৰাৰ অভিযোগ। আক্ৰমণত আহত আৰিদুল ইছলাম, আবিদুল ইছলামসহ আৰিদুল ইছলামৰ গৰ্ভৱতী পত্নীও। দীৰ্ঘদিনৰ পৰা কদমগুৰি গাঁৱত ড্ৰাগছ ব্যৱসায় কৰি আহিছিল শামছুল ইছলামৰ পৰিয়ালে। ড্ৰাগছ ব্যৱসায়ত বাধা দিয়াৰ বাবে আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ অভিযোগ। ড্ৰাগছৰ ঘাটিলৈ ৰূপান্তৰ হৈছে কদমগুৰি গাঁও। শাক-পাচলিৰে ধৰি ড্ৰাগছ বিক্ৰী কৰি অহাৰ অভিযোগ কদমগুৰিত। সম্প্ৰীতি আঘাতপ্ৰাপ্ত তিনিও কাৱৈমাৰী FRU হস্পিটেলত চিকিৎসাধীন হৈ আছে। মানে মোৰ নাম আৰিদুল ইছলাম, মোৰ গাঁও কদমগুৰি। আজি বহু দীৰ্ঘদিন ধৰি আমাৰ কদমগুৰি গাঁৱত ড্ৰাগছ মানে যেনেকৈ চব্জি বজাৰত যেনেকৈ চব্জি বিক্ৰী হয় তেনেকৈ মানে ড্ৰাগছ বিক্ৰী হয়। আমি মানে প্ৰটেকশ্যন কৰাৰ পিছত মানে যিকেইটা মানে ড্ৰাগছ বেপাৰী বানেছা খাতুন, শামছুল ইছলাম, মুকুল ইছলাম আৰু এই মুকুলৰ ঘনীয়েক মানে গোটেইবিলাক দা কুৰ্কি লৈ আহি আমাৰ ঘৰত এটেক কৰিছে। মোক কুৰ্কি দি কোব মাৰিছে ভৰিত, আৰু মোৰ মানে ঘনীয়েক ৮ মাহ হৈছে প্ৰেগনেণ্ট, তাক ইটা দি পেটত মাৰিছে। আৰু মোৰ সৰু ভাইটি তাকো মাৰিছে, তাকো কুৰ্কি দি গাত কোব মাৰিছে। ড্ৰাগছত বাধা দিয়াৰ কাৰণে শামছুল ইছলাম, ইদ্ৰিছ আলী, শামছুলৰ ঘনীয়েক জ্যোৎস্নাৰা খাতুন ৬-৭জন আছিলে। ঘৰত আক্ৰমণ কৰিছে দা কুকৰি লৈ। তেওঁলোকৰ উদ্দেশ্য কি আছিলে? মাৰি পেলাৰ উদ্দেশ্য আছিলে আমাৰ দিনে দুপৰত। মানে তেওঁলোকে ড্ৰাগছৰ ব্যৱহাৰত আপোনালোকে বাধা আৰোপ কৰাৰ কাৰণে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল? হয় হয়, আমি কাৱৈমাৰী থানাতো কৈছোঁ ছাৰক যে ছাৰ আমাৰ গাঁৱত এনেকুৱা ড্ৰাগছ বিক্ৰী হৈ আছে। ছাৰে কৈছে একশ্যন ল'ব। আজি আপোনালোকক আহি আক্ৰমণ কৰিছে? আৰক্ষীক কি অৱগত কৰিছিলে? মই আৰক্ষীতো অৱগত কৰিছোঁ। আপোনালোকে বাধা আৰোপ কৰিছে ড্ৰাগছ ব্যৱসায়ত? হয়। কি আহ্বান জনাব? এতিয়া মানে মই আৰক্ষীক এটাই আহ্বান জনাওঁ, মোৰ উচিত মানে তদন্ত লাগে আৰু এইটো উচিত মানে ন্যায় লাগে। তেওঁলোকৰ ঘৰ কদমগুৰি। হয়। কেইজন আঘাতপ্ৰাপ্ত হৈছে আপোনালোকৰ? আমাৰ ৩জন আঘাতপ্ৰাপ্ত হৈছে। বৰ্তমান ক'ত আছে ৩জন? কাৱৈমাৰী নুৰুল হুছেইন FRUত আছে। হয়। তাৰে জখম কোনে বেছি হৈছে বা আঘাতপ্ৰাপ্ত কোন হৈ আছে বেছি? মোৰ ঘনীয়েক ৮ মাহ হৈছে প্ৰেগনেঞ্চি, ইটা দি পেটত মাৰিছে, মোক কুকৰি দি ভৰিত কোবাইছে আৰু ঘাট কোবাইছে, আৰু মোৰ সৰু ভাইটিকো কোবাইছে। ৰূপহীহাটৰ পৰা আমানুল্লাহ খানৰ ৰিপৰ্ট, NE24।